কি হ'ল মইতো এটা শব্দও কৰা নাই ডাঙৰকে উশাহ লোৱা নাই তোমাৰ কাষলৈও যোৱা নাই তাৰপিছতো তুমি এনেকৈ উৎসৱ খাই দিলা কিয় পুৰুষৰ শৰীৰৰ এটা গোন্ধ থাকে আৰু সেই ভাল লগা গোন্ধটোৱে এগৰাকী পত্নীক নিসংগতাৰ মাজতো আৱৰি ৰাখে কিন্তু আজি আপোনাৰ গাৰ গোন্ধটো মোৰ বৰ অসহ্যকৰ লাগিছে তীব্ৰ ঘৃণা মোৰ উকালি আহিছে কথাবিলাক তেনেকৈ কিয় কৈছা পূজা তুমি ভবাৰ দৰে কথাবিলাক নহয় মোবাইলত ভাইৰেল হোৱাৰ দৰে কাহিনীবিলাক নহয় মই তোমাৰ কাষলৈ আহিছো প্লিজ ক্ষমা নিবিচাৰিব আপোনাৰ ক্ষমা প্ৰাৰ্থনাই মোক আৰু ঢুকি নাপায় মিষ্টাৰ পেৰিয়ালা মই ক্ষমা বিচাৰি অহা নাই কাৰণ মই ভুল কৰা নাই প্ৰতিমাই কোনো দুখ কৰা নাই দুখ কৰা নাই দুখ কৰাই নাই ৰাসলীলা কৰিছে কুপন বৃন্দাবনত ৰাসলীলা কৰিছে প্ৰতিমাই ভাগানী মন্দিৰত বহুৱাই দি ৰঙা নীলা হালধীয়া ফুল ছটিয়াই দিলে পূজা হ'ব নোৱাৰে মই মোৰ পূজাত প্ৰতিমা স্থাপনেই কৰা নাই পূজা সব মিছা কথা তুমি জানিব লাগিব সত্য কি সত্য এতিয়াৰ পৰা মই আপোনাৰ পত্নী নহয় আৰু আপুনিও মোৰ স্বামী নহয় এনেকুৱা নকৰিবা স্বামী স্ত্ৰীৰ সম্পৰ্ক ইমান ফুনুকা নহয় বিয়া মানে এহাল নাৰী আৰু পুৰুষক একেলগে এখন বিচনাত শুবলৈ দিয়া লাইচেঞ্চ নহয় তুমি যাব নোৱাৰা তুমি যাব যাব নোৱাৰা মই তোমাক এনেকৈ ৰাতি অকলে যাবলৈ নহয় মই আৰিয়ানাক মাতিছো এখেত এই সময়ত ইয়াত কিয় নিজৰ পত্নী থকাৰ পাছতো মনে মনে গোপনে সেই চৰিত্ৰহীনাজনীৰ লগত আপুনি গোপন সম্পৰ্ক ৰাখিব পাৰে তেতিয়াহ'লে মই আৰিয়ানাৰ লগত বন্ধুত্বৰ সম্পৰ্ক কিয় ৰাখিব নোৱাৰো ৰাখিব পাৰা বন্ধুত্বৰ সম্পৰ্ক ৰাখিব পাৰা তুমি ইচ্ছা গ'লে নিজৰ শনি কোঠালৈ নিজৰ বন্ধুক মাতি অনাৰ অধিকাৰ ক'ত পালা আৰিয়ানাক সোমাই আহিবলৈ ময়ে অধিকাৰ দিছো তুমি দিছা ব'লা আৰিয়ান আৰু মোক বিয়া পাতিবৰ বাবে দেউতাৰ লগত যিমান টকাৰ চুক্তি কৰিছিল এতিয়াও যদি কিবা ইনষ্টলমেণ্ট পাব লগা আছে পঠিয়াই দিয়া পূজাৰ মোৰ মাজত যে কিবা আলোচনা হয় আমি নিৰ্ণয় কৰিম আমাৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশ নিষেধ সেই প্ৰতিমা নামৰ চৰিত্ৰহীনা গৰাকীও আমাৰ মাজলৈ অহা তৃতীয় ব্যক্তি পাৰ্থক্য কেৱল ইমানেই মই আৰিয়ানক বেডৰুমত সোমাবলৈ অধিকাৰ দিছো প্ৰতিমাৰ দৰে বিচনাত উঠিবলৈ নহয় আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰিম পিছৰ পৰা মাত দিম যাত্ৰা ভংগ নকৰিব পত্নীক সুখী কৰিব নোৱাৰা পুৰুষে পত্নীক শাসন কৰাৰো চেষ্টা কৰিব নালাগে নিজে লাজ পোৱা যায় আমার একো দুখ নাই পূজা এয়া ভুল বুঝা বুঝি আজি মই নষ্ট পুরু হয়ে গলো এ পূজা নষ্ট পুরু হয়ে জীয়াই থাকিব পারি কিন্তু পত্নী এৰি থৈ যোৱা পুরু হয়ে জীয়াই থকাটো বৰ কষ্ট